আজি আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বসন্ত গগৈৰ পূজনীয় পিতৃ প্ৰেম গগৈ ডাঙৰীয়া যোৱা 3 দিন পূৰ্বে তেখেত স্বৰ্গগামী হৈছে। তেখেতৰ আজি আৱাসগৃহত আমি জনাইছোঁ আৰু তেখেতৰ আত্মাই যাতে ঈশ্বৰৰ শ্ৰী চৰণত স্থান লাভ কৰে তাৰ বাবে মই প্ৰাৰ্থনাও জনাইছোঁ। আচলতে এই অঞ্চলৰ এগৰাকী অত্যন্ত সমাজপ্ৰিয় ব্যক্তি আছিলে প্ৰয়াত গগৈ ডাঙৰীয়া আৰু ONGCত চাকৰি কৰা সূত্ৰে এই গাঁওখনৰ এই ভেটিটো তেওঁৰ নিজৰ যিটো নিজৰ ঘৰ বা আপোন ভেটিটো এইটো পাহৰি যোৱা নাছিল। ডাঙৰ কথা সেইটোৱে, গাঁওখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকি এই গাঁওখনৰ বিভিন্ন সামাজিক আধ্যাত্মিক গোটেই অঞ্চলৰ আৰু তেখেতে নেতৃত্ব দিছিলে, অগ্ৰণী তেখেতৰ ভূমিকা আছিলে। গতিকে এনেকুৱা এজন সমাজ হিতৈষী ব্যক্তিৰ দেহাৱসান আমাৰ গোটেই সমাজ জীৱনৰ বাবে ক্ষতি হয় আৰু যিয়ে নহওক আমি আগন্তুক সময়ত তেখেতৰ যিটো কাম কাজবিলাক যাতে আমি নৱপ্ৰজন্মৰ মাজত আগবঢ়াই লৈ যাব পাৰোঁ সেই কথাটো আমি সকলোৱে চিন্তা কৰিম একেলগে। আৰু বিশেষকৈ আমাৰ গোটেই যিটো আমাৰ সমাজৰ যিসকল নেতৃস্থানীয় ব্যক্তি তেওঁলোকে যিবিলাক চিন্তা কৰে সেইটো আগৰ যি প্ৰজন্ম সেই প্ৰজন্মলৈ সেইটো কঢ়িয়াই নিয়া দায়িত্বটো আমাৰ নিচিনা সংগঠন বা আমাৰ নিচিনা দল বা আমাৰ নিচিনা সমাজৰ চিন্তা কৰা সকলোৰে দায়িত্ব। গতিকে আমি আশা কৰিম সকলোৱে এখেতৰ বাকী যিখিনি কৰ্ম কাজ আছে এইখিনিতো কৰিবই লাগিব, তাৰ লগে লগে আগন্তুক তেখেতৰ চিন্তা চৰ্চাখিনিকো আমি আগবঢ়াই লৈ যাম। আজি আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বসন্ত গগৈৰ পূজনীয় পিতৃ প্ৰেম গগৈ ডাঙৰীয়া যোৱা 3 দিন পূৰ্বে তেখেত স্বৰ্গগামী হৈছে। তেখেতৰ আজি আৱাসগৃহত আমি জনাইছোঁ আৰু তেখেতৰ আত্মাই যাতে ঈশ্বৰৰ শ্ৰী চৰণত স্থান লাভ কৰে তাৰ বাবে মই প্ৰাৰ্থনাও জনাইছোঁ। আচলতে এই অঞ্চলৰ এগৰাকী অত্যন্ত সমাজপ্ৰিয় ব্যক্তি আছিলে প্ৰয়াত গগৈ ডাঙৰীয়া আৰু ONGCত চাকৰি কৰা সূত্ৰে এই গাঁওখনৰ এই ভেটিটো তেওঁৰ নিজৰ যিটো নিজৰ ঘৰ বা আপোন ভেটিটো এইটো পাহৰি যোৱা নাছিল। ডাঙৰ কথা সেইটোৱে, গাঁওখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকি এই গাঁওখনৰ বিভিন্ন সামাজিক আধ্যাত্মিক গোটেই অঞ্চলৰ আৰু তেখেতে নেতৃত্ব দিছিলে, অগ্ৰণী তেখেতৰ ভূমিকা আছিলে। গতিকে এনেকুৱা এজন সমাজ হিতৈষী ব্যক্তিৰ দেহাৱসান আমাৰ গোটেই সমাজ জীৱনৰ বাবে ক্ষতি হয় আৰু যিয়ে নহওক আমি আগন্তুক সময়ত তেখেতৰ যিটো কাম কাজবিলাক যাতে আমি নৱপ্ৰজন্মৰ মাজত আগবঢ়াই লৈ যাব পাৰোঁ সেই কথাটো আমি সকলোৱে চিন্তা কৰিম একেলগে। আৰু বিশেষকৈ আমাৰ গোটেই যিটো আমাৰ সমাজৰ যিসকল নেতৃস্থানীয় ব্যক্তি তেওঁলোকে যিবিলাক চিন্তা কৰে সেইটো আগৰ যি প্ৰজন্ম সেই প্ৰজন্মলৈ সেইটো কঢ়িয়াই নিয়া দায়িত্বটো আমাৰ নিচিনা সংগঠন বা আমাৰ নিচিনা দল বা আমাৰ নিচিনা সমাজৰ চিন্তা কৰা সকলোৰে দায়িত্ব। গতিকে আমি আশা কৰিম সকলোৱে এখেতৰ বাকী যিখিনি কৰ্ম কাজ আছে এইখিনিতো কৰিবই লাগিব, তাৰ লগে লগে আগন্তুক তেখেতৰ চিন্তা চৰ্চাখিনিকো আমি আগবঢ়াই লৈ যাম।